অহাকালি 9 ডিচেম্বৰ আৰু অহাকালি অসমৰ 3,70,000 পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে প্ৰথম কিস্তিৰ 36,500 টকা একাউণ্টত ট্ৰান্সফাৰ কৰিব আৰু এই বিষয়ে কিন্তু ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা জনাই দিছে। সো আপুনি যদি ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে এইবাৰ টকাটো লাভ কৰিব নাই। আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব সেই প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটো ফলো কৰি শ্বেয়াৰ এটা নিশ্চয় মাৰিবলৈ পাহৰি নাযাব। এতিয়া চাওক ফ্ৰেণ্ডসকল, মই আপোনালোকক দুটা পৰ্যায়ত দেখুৱাম যে আচলতে আপোনালোকে চৰকাৰী ঘৰখন পাবনে নাই। তো প্ৰথম পৰ্যায়ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। সো লিষ্টত যদি আপোনালোকৰ নাম নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে জিঅ' টেগিং কৰিলে এই জিঅ' টেগিঙৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব সেই প্ৰচেছ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাম। অৰ্থাৎ আপোনালোকে দুটা প্ৰচেছৰ মাধ্যমে কিন্তু জানিব পাৰিব যে আচলতে আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয়, বা আপোনালোকে এইবাৰ টকা লাভ কৰিব নাই। জনক আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছো যে আপোনালোকে কেনেকৈ এই প্ৰচেছটো কমপ্লিট কৰিব লাগিব বা আপোনালোকে লিষ্টখন চাব পাৰিব। লিষ্টখন চেক কৰাৰ বাবে পোনপ্ৰথমতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন পৰ্টেল আছে এই পৰ্টেলটোলৈ আহিব লাগিব। আৰু এই পৰ্টেলটোলৈ অহাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। তো আপোনালোকে কি কৰিব লাগিব, ইয়াতে যিটো অপশ্যন আছে আপোনালোকে দেখুৱাই আছে আৱাস সফ্ট অপশ্যনৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ৰিপৰ্ট নামৰ এটা অপশ্যন পাব। 2 নম্বৰ অপশ্যনটো আপোনালোকে এই ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। অ'কে, ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব। ইয়াৰ পৰা আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তো আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। আপোনালোকে দেখিবলৈ পাইছে ফিজিকেল এনেকুৱাকৈ কেইবাটাও অপশ্যন পাব। আপোনালোকে একদম শেষৰ ফালে আহি যাব। মই আপোনালোকক একদম শৰ্টকাট দেখুৱাই আছো। আপোনালোকে এজ নাম্বাৰ যিটো দেখুৱাইছে এজ নাম্বাৰ ছ'চিয়েল অডিট ৰিপৰ্টছ আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। বেনিফিচিয়াৰী ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ ডিটেইলছসমূহ দিব লাগিব। যেনেকৈ প্ৰথমতে আমাৰ ষ্টেটটো দিব লাগিব আসাম। ষ্টেটটো দিয়াৰ পিছত নিজৰ ডিষ্ট্ৰিক্ট অৰ্থাৎ আপোনালোকে যোনটো ডিষ্ট্ৰিক্টত থাকে সেই ডিষ্ট্ৰিক্টৰ নেমটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। ওকে, ডিষ্ট্ৰিক্ট নেমটো সিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ব্লকৰ নেমটো আপোনালোকে সিলেক্ট কৰি দিব। ব্লক নেম সিলেক্ট কৰাৰ পিছত আপোনালোকে দিব লাগিব আপোনালোকৰ পঞ্চায়ত নেম। ওকে, পঞ্চায়ত নেমটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে কিন্তু কি কৰিব লাগিব, আপোনালোকৰ ইয়াৰটো সিলেক্ট কৰিব লাগিব। ঠিক আছে, আপোনালোকে স্ক্ৰল ডাউন হৈ একদম 2026 যেটো দেখুৱাইছে এইটো সিলেক্ট কৰি দিয়ক। এণ্ড আপোনালোকে স্ক্ৰল ডাউন হ'ব লাগিব। এণ্ড দেন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব কোনটো স্কিমৰ আপোনালোকে লিষ্ট চাব বিচাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰথম যেটো আপোনালোকে দেখুৱাইছে এইটো আপোনালোকে সিলেক্ট কৰি দিয়ক। এইটো সিলেক্ট কৰাৰ পিছত আপোনালোকে আকৌ স্ক্ৰল ডাউন হৈ আহিব আৰু ইয়াতে চাওক আপোনালোকে ইকুৱেল কৰিব দিছে, মাইনাছ প্লাছ কৰি দিব। আপোনালোকে এইটো জাষ্ট কি কৰিব, মাইনাছ প্লাছ কৰি দিব। ঠিক আছে, তো মই ইয়াতে মাইনাছ প্লাছটো কৰি দি আছো, ইকুৱেল কৰিব। অৰ্থাৎ আপোনালোকে কেপচাৰটো বহাই দিব, ইকুৱেল কৰি বহাই দি আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি আহি কিন্তু এনেকুৱাকৈ লিষ্টটো আপোনালোকে দেখিবলৈ পাব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে কিন্তু বেনিফিচিয়াৰী নেমসমূহ দেখিবলৈ পাব। আৰু ইয়াতে কিন্তু আপোনালোকে চাওক স্কিম ইয়াৰ আপোনালোকে দেখিব পাইছে স্কিম নেম এণ্ড ফাইনেন্সিয়েল ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে। তো এনেকুৱাকৈ কিন্তু ইজিলি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিকোনো নতুন লিষ্ট সেই লিষ্টখন কিন্তু চেক কৰিব পাৰিব। ভিডিঅ' চেক কৰাৰ পিছত যদি আপোনালোকৰ লিষ্টত নাম নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ষ্টেটাছটো চেক কৰিব পাৰিব যদি আপোনালোকে জিঅ' টেগিং কৰিছিল সেই প্ৰচেছটো দেখুৱাম। আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত কিন্তু এই এপছটোৰ লিংক দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা এপছটো ইনষ্টল কৰি অ'পেন কৰিব। আৰু এতিয়া চাওক আপোনালোকে ইয়াতে চাওক লগইন অপশ্যন, তাৰপিছত ইনএক্সপ্ৰেছন লগইন, বেনিফিচিয়াৰী লগইন, এফটিঅ' ট্ৰেকিং এনেকুৱাকৈ কিন্তু বহুতকেইটা অপশ্যন আহিছে। সো আমি কি কৰিব লাগিব, ইয়াৰ পৰা যিটো বেনিফিচিয়াৰী লগইন এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰ কাৰণ হ'ল আমি যিহেতু আবেদন কৰিছিলোঁ তাৰ বাবে আমি বেনিফিচিয়াৰী অপশ্যনটোত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰিব, এতিয়া চাওক বেনিফিচিয়াৰী লগইনটো আহি গৈছে। এতিয়া চাওক আপোনালোকে কিন্তু বহুতকেইটা অপশ্যন পাব, যেনেকৈ ৰেজিষ্ট্ৰেশ্যন ID, মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ, MG এনৰেগা জব কাৰ্ড এনেকুৱাকৈ আহিব। এইকেইটা অপশ্যনৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব। এতিয়া চাওক মই কথাখিনি আপোনালোকক ভালকৈ বুজাই দি আছোঁ। যেতিয়া নেকি আপোনালোকে জিঅ' টেগিং কৰিছিল, জিঅ' টেগিং কৰাৰ সময়ত কিন্তু আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিল। যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় মোবাইল নাম্বাৰ দিছিল ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত বা জিঅ' টেগিং কৰাৰ সময়ত সেই জিঅ' টেগিং মোবাইল নাম্বাৰ হয়তো চেক কৰিব পাৰিব। অথবা আপোনালোকে আধাৰ কাৰ্ডটো যিহেতু মেণ্ডেটৰী আছিল আধাৰ কাৰ্ডৰ জৰিয়তেও চেক কৰিব পাৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াতে দিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা চিলেক্ট ষ্টেট অপশ্যনত ক্লিক কৰিব। এণ্ড আপোনালোকে আমাৰ আসাম যিহেতু আসামটো চিলেক্ট কৰিব। দেন আপোনালোকে ফাইনেলি কি কৰিব লাগিব, এই যিটো চিলেক্ট স্কিম আছে ইয়াতে ক্লিক কৰিব। ইয়াতে 4টাকৈ অপশ্যন খোল খাব, কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো আছে 3 নম্বৰ এইটোহে চিলেক্ট কৰিব লাগিব। আমি যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে কি কৰিছিলোঁ, জিঅ' টেগিং কৰিছিলোঁ।
তো এইটো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে কি কৰিব লাগিব ফাইনালি সাবমিট অপশনত ক্লিক কৰিব লাগিব সাবমিট অপশনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক মোৰ ইৰর দেখুৱাইছে বেনিফিচিয়াৰী yet not verified অৰ্থাৎ মই যিজন ব্যক্তিৰ ডিটেইলছ ইয়াতে চেক কৰিছো এজন ব্যক্তিৰ কিন্তু এতিয়ালৈকে ভেৰিফাইড হোৱা নাই সো আপোনালোকৰ যদি ইয়াতে বেনিফিচিয়াৰী ভেৰিফাইড বুলি দেখুৱায় তেনে ক্ষেত্ৰত আপোনালোকৰ নামটো সিলেক্ট হৈছে বা আপোনালোকে কি হ'ব সৰকাৰী ঘৰখন লাভ কৰিব আপুনি ভেৰিফাই হৈ গৈছে